বজাত মেট্ৰিক পৰীক্ষাৰ ফলাফলত উজলিল ধৰ্মশালা আনন্দৰাম জাতীয় বিদ্যালয়। আজি মেট্ৰিক পৰীক্ষাৰ ফলাফলত প্ৰতি বছৰৰ দৰে এইবেলি ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলৰ ধৰ্মশালা আনন্দৰাম জাতীয় বিদ্যালয়ে ভাল ফলাফল কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। বিদ্যালয়খনৰ সৰ্বমুঠ ৬৯জন ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰ ভিতৰত ডিষ্টিংশ্যন 4জন আৰু ষ্টাৰ 17জন, ফাৰ্ষ্ট ডিভিজন 43জন, ছেকেণ্ড ডিভিজন 21জন, সৰ্বমুঠ ৬৯জনৰ ভিতৰত ৬৫জন ছাত্ৰ ছাত্ৰী পৰীক্ষাত উত্তীৰ্ণ হয়। এই ফলাফলৰ পাছতে আনন্দৰাম জাতীয় বিদ্যালয়ৰ শিক্ষক আৰু অভিভাৱকসকলৰ মাজত এক আনন্দ উৎফুল্লিত দেখা পোৱা যায়। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল হ'ল, কি ক'ব আজি আপুনি কওকচোন? আমি আমাৰ এই আনন্দৰাম বৰুৱা জাতীয় বিদ্যালয়ত আজিতো মেট্ৰিকৰ যিটো ৰিজাল্ট হ'ল, এই ৰিজাল্টত আমি উৎফুল্লিত। কিমানজন মানে সৰ্বমুঠ প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে? আমাৰ 69। তাৰ ভিতৰত কিমানজন? তাৰ ভিতৰত 65 পাছ কৰিছে। ফাৰ্ষ্ট কেইটা পালে, ছেকেণ্ড ডিভিজন কেইটা? আমাৰ 4জন পাইছে ডিষ্টিংশ্যন, 17জন ষ্টাৰ আৰু ফাৰ্ষ্ট ডিভিজন 43জন আৰু ছেকেণ্ড ডিভিজন আছিল 21 নাম্বাৰ। এই বিষয়ত আপোনালোকে অভিভাৱক নেক্সট জেনেৰেশ্যন যিবিলাক ছাত্ৰ ছাত্ৰী আছে সিহঁতৰ অভিভাৱক কি মেছেজ দিব আপোনালোকে? না, আমি এইখিনি মেছেজ দিম যে আপোনালোকে নিজৰ নিজৰ ল'ৰা ছোৱালীক আমাৰ বিদ্যালয়ত পঠাওক আৰু আমি নিশ্চয়কৈ কোৱালিটি এডুকেশ্যন দিম। যেনেকৈ যোৱা বছৰ আমাৰ 51 পৰীক্ষা দিছে, 50 ফাৰ্ষ্ট ডিভিজন পাইছে আৰু এজনী ছোৱালী আমাৰ ছেকেণ্ড ডিভিজন পাইছিল 100%। এইবাৰো তেনেকুৱা আমাৰ ৰিজাল্ট। আমি সঁচাকৈ আজি আনন্দিত। আমাৰ ল'ৰা ছোৱালীবিলাক আমাৰ কথা শুনে আৰু আপোনালোকে জানে যে এইবাৰ ছ'চিয়েল ষ্টাডি আৰু মেথছ খুব টাফ হৈছিল। তাৰ মাজদিও আমাৰ ছ'চিয়েল ষ্টাডিত 12জনমান ছাত্ৰ ছাত্ৰীয়ে লেটাৰ পাইছিল। এইটো আমাৰ কাৰণে গৌৰৱৰ কথা এইবাৰ, বিশেষকৈ এইবাৰ। আৰু ছায়েন্সত আমাৰ 95, অংকত 96, 97। গতিকে আমাৰ এইটো প্ৰত্যেক বছৰ, যোৱা বছৰতো আমাৰ 100। গতিকে আমাৰ ইয়াত কোৱালিটি এডুকেশ্যন হয়। গতিকে ৰাইজক মই অনুৰোধ জনাম যে আপোনালোকে যদি সঁচাকৈ ছাত্ৰ ছাত্ৰীক পঢ়ুৱাব খোজে, কোৱালিটি এডুকেশ্যন যদি বিচাৰে, তেনেহ'লে আমাৰ ইয়াতে পঠাওক। কওক, আপুনি অভিভাৱক হিচাপে আপুনি কি ক'ব আজি মেট্ৰিকৰ? সঁচাকৈ মই এজন অভিভাৱক হিচাপে গৌৰৱান্বিত বা আনন্দিত যে আমাৰ ধুবুৰী জিলা সদায় আমি শুনি আহিছোঁ সৰুৰে পৰা যে ধুবুৰী জিলাৰ শিক্ষাৰ ক্ষেত্ৰত একেবাৰে পিছপৰা অঞ্চল। ইয়াৰ অভিভাৱকসকলে শিক্ষাৰ ক্ষেত্ৰত কোনো দায়িত্ব বা গুৰুত্ব নলয়। ল'ৰা ছোৱালীবিলাকেও তেনেকুৱা। ঠিক তেনেখন অঞ্চলত, একেবাৰে পিছপৰা অঞ্চলত এই বিদ্যালয়খন গঢ়ি উঠাত অভিভাৱকসকলৰ মনত এটা আশাৰ সঞ্চাৰ আহিছে যে আমি এখন এই পিছপৰা অঞ্চলতো এখন কম ন্যূনতম হাৰত মাচুল দি এখন ভাল বিদ্যালয় পাইছোঁ, য'ত ল'ৰা ছোৱালীসকলে ইয়াত ইহঁতক মানুহ বনাৰ কাৰণে দিনে নিশাই চেষ্টা কৰি এই পৰিৱেশৰ পৰাও, য'ত আজিৰ দিনত অসমৰ ৰিজাল্ট হয়তো 52, 53 মান হ'ব পাৰ্চেণ্টেজ পাছৰ হাৰ, তেনে ক্ষেত্ৰত ইয়াত 96% পাছ কৰিলে আৰু 96ৰ ক্ষেত্ৰত থাৰ্ড ডিভিজন নাই বুলি ক'ব পাৰি। বেছিকেনে ফাৰ্ষ্ট ডিভিজন, লেটাৰ, ডিষ্টিংশ্যন পাইছে। আটাই ল'ৰা ছোৱালী ইয়াত যদি তেনেকুৱাকৈ যদি চলি থাকে স্কুলখন, নিশ্চয় আমাৰ এই অঞ্চলবোৰৰ অভিভাৱকসকলে উপকৃত হ'ব, যেনেকৈ আজি আমি উপকৃত হ'লোঁ। ইয়াত প্ৰায় 90% লৈ পাছ কৰা আছে। আজিৰ দিনতো 95%, 90% লৈ পাছ কৰিছে। সেয়ে আমি আশা কৰোঁ লাহে লাহে যাতে দিনক দিনে যাতে স্কুলখন আকৌ আগবাঢ়ি যায়, যাৰ ফলত শিক্ষকসকলে ইয়াতকৈ আৰু বেছি কঠোৰ চেষ্টা কৰক, পৰিশ্ৰম কৰক, অভিভাৱকসকলেও বেছিকৈ পৰিশ্ৰম কৰক। এয়ে মোৰ আশা আজিৰ দিনত। আপোনাৰ ল'ৰা পৰীক্ষা দিছে না ছোৱালী পৰীক্ষা দিছে? মোৰ ছোৱালী ইয়াত পৰীক্ষা দিছে। কিমান পাৰ্চেণ্টেজ পাইছে? ফাৰ্ষ্ট ডিভিজন পাইছে। 60 লেটাৰ পোৱা নাই, 63% পাইছে। 63%।